তাতে বেলেগ ডিজাইন ক'লে হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আমাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। ৰাতিপুৱা সময় মৰমক কৈছোঁ ব'লাচোন অকণমান খোজকাঢ়ি আহোঁ চোতালতে। আৰু আজিৰ পৰা তাৰ স্কুল আৰম্ভ হৈ গ'ল নহয়, এমাহ বন্ধ দিলে আৰু আজিৰ পৰা স্কুল আৰম্ভ। আৰু এইফালে আমাৰ এয়া দেখিছেনে অমিতা লাগিছে, আৰু এইফালে ক'লা তুলসী জলকীয়া যে সেয়াও লাগিছে। মই বোলো একেবাৰে তললৈ আহোঁতে সেইকেইটাও ছিঙি লৈ পেলাই যাওঁ। আৰু এইয়া চাওক, এইফালে আছে, ৰ'ব দেখুৱাইছোঁ, এই ক'লা তুলসী জলকীয়া। আৰু এইফালে তাৰ টিফিনো ৰেডি কৰিবলৈ আছে নহয়। ওপৰলৈ আহি পেলাই মই তাৰ কাৰণে ব্ৰেড পকৰা বনাই আছোঁ। এইদৰে টিফিনত দিব লাগিব। ইও মানে খাই কৰি ৰেডি, ভাত কেইটামানকৈ তাক বনাই দিলোঁ, নিমখ তেলে খালে। আৰু দেউতাকে তাকে থ'বৰ কাৰণে গৈছে। বেয়াও লাগিছে, এমাহ দিন ঘৰত আছিলে, আজিৰ পৰা স্কুল। আৰু মই কামখিনি বেগেতে কৰি ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি ল'লোঁ খাবৰ কাৰণে। কামবোৰ কৰি এই গাটো ধুই আহিছোঁ এইমাত্ৰ। ইফালে এয়া কালিয়ে কাপোৰ এইবোৰ সামৰোঁ আৰু অকণ ওলাই যাওঁ বুলি ভাবিছোঁ। বস্তু দুটামান আনিবলগীয়া আছে, এই সৰু সুৰা বস্তু দুটামান আনিবলগীয়া আছে। ভাতো বনাই কৰি আজৰি হৈছোঁ, নহ'লে মৰম আকৌ 1টা বজাত তাৰ ছুটি হ'ব। তাৰ 8টাৰ পৰা স্কুল ষ্টাৰ্ট হৈছে যে, সেই বেগে ওলাই লওঁ ৰ'ব। তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। যাবলৈ ওলাইছোঁ আৰু হাতত কি লৈ লৈছোঁ জানেনে? এইটো মানে ব্লাউজৰ পিচ এটা। মই মানে আজি হেৰি কিনিব লাগে, লেচ কিনিব লাগে জানেনে? এই পটি, চাদৰত লগোৱা পটি যে স্কিন পেইণ্টিং কৰিছোঁ যে চাদৰ মেখেলা এযোৰ, আপোনালোকক কৈছোঁৱে নেকি ঘৰলৈ যাওঁতে যে মনো ভণ্টিক কৰিবলৈ দিছোঁ। তাৰ কাৰণে পটি বিচাৰিব আহিছোঁ। পটি বিচাৰি কোনোমতে এটা ল'লোঁ আৰু আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ দেই। আৰু মৰমক লৈ যাবৰ কাৰণে আহিছোঁ স্কুলৰ পৰা। আৰু আজি তাৰ প্ৰথম স্কুল। আৰু আহিয়ে যে মোৰ অন্তৰ্কণ্ঠ শুকুৱাই নিছে, ইমান গৰম লাগিছে নহয়। আৰু ইফালে ভাতো অলপ বনাই কৰি থৈ গৈছিলোঁ নহয়, ভেন্দি ভাজিছিলোঁ, দালি বনাই থৈ গৈছিলোঁ, আৰু চিকেন মানে এতিয়া এয়া পকৰা বনাই আছোঁ। আৰু কাপোৰ যে মেলাই নাছিলোঁ, মাত্ৰ ধুই কৰি থৈহে গৈছিলোঁ। কাপোৰখিনি আনি পেলাই বেগে মেলিছোঁ। আকৌ ইফালে ভাতো বাঢ়িবলৈ যা যোগাৰ কৰিছোঁ। আৰু মৰমকো কৈ আছোঁ বোলো আহাচোন বেগেতে ভাতকেইটা খাই লোৱা। আৰু ভাত খাই কৰি আজৰি হ'লেহে ভাল লাগে, অকণমান মানে পাকঘৰটোৰ পৰা আজৰি হ'ব পালে ভাল লাগে। সেইকাৰণে তাক কৈছোঁ আহা বেগেতে ভাতকেইটা খাই পেলাই তুমি অজৰাই দিয়াহি, মই কাম বনখিনি কৰি বেগে আজৰি হওঁ। মৰম শুলে আৰু এয়া উঠিলে। এতিয়া দুয়োটাই কথা পাতি আছোঁ। আজি 1 মাহৰ মূৰত তাৰ স্কুল। কেনেকুৱা লাগিলে গৈ? বহুত ভাল লাগিল। আৰু আজি তাৰ পেপাৰো দিলে। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইউনিট টেষ্টৰ গোটেইখিনি দিয়া নাই, কেইখনমান বাকী আছে ন? কেইখনমান দিছে। নম্বৰখিনি মোটামুটি সি ভালেই পাইছে যেনিবা। কিমান 49, 48 এনেকৈয়ে পাইছে। 48, 49, কিন্তু সি 48, মেথছতহে অকণমান কম পালে। কিমান পাইছিলা? 46। হেৰি 45 হাফ পাইছে সি। সেইকাৰণে মানে অকণমান বেয়া লাগিলে। আৰু বেয়া লাগিলে মানে সি মেথছত এই প্লাছ অংক অকণ ভুল কৰিলা ন? প্লাছটো অকণমান ভুল কৰি দিলে, সেইটো ভুল নকৰা হয় সি আৰু পালে হয় নম্বৰ ন? হাফ এৰিলে ট্ৰাই কৰিবা আৰু ন? এতিয়া আকৌ স্কুলৰ আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল। তাক জগাইছিলোঁ চাইকেল চলাবলৈ, সি এতিয়া জানো কি কৰে, চাইকেল চলায় নে নচলায়। বতৰটো ইমান ভাল নহয়, বেয়া কৰি আছে। আৰু এতিয়া সময় 5:30মান বাজিছে। বতৰ ক'ব নোৱাৰি, এই মানে ভাল কৰে, এই বেয়া কৰে। এই অলপ আগত গাজি আছে বতৰটোৱে। মোৰ ওপৰত কাপোৰ আছিলে, বেগে গৈ কাপোৰকেইটা লৈ আহিছোঁগৈ, বোলো তিতি যাবগৈ। দেহাও উঠা। চাওঁতে গধূলিয়ে হ'লহি নহয়। আৰু কিবা এটা বনাম ৰ'ব, আপোনালোককো দেখুৱাই আছোঁ। তাৰ কাৰণে প্ৰিপেৰেশ্যনখিনি কৰি আছোঁ, পিঁয়াজ কাটি আছোঁ। মৰমে আহি পেলাই চাই আছেহি। তাক কৈছোঁ জলকীয়া খাবানে তুমি? তাৰ লগত ধেমালি কৰি আছোঁ। সি মানে মই কাটি থকা দেখি ওচৰত আহি চাই আছে। মোক কৈছে তুমি কি কৰি আছা? মই বোলো ৰ'বা তোমাক দেখুৱাই আছোঁ। পিঁয়াজখিনি কাটি ল'লোঁ আৰু ধনিয়া পাতো মানে কাটি কৰি বস্তুখিনি আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰি ল'লে ভাল। আৰু এয়া দেখিছেনে কচুৰি, চিঙৰাও অনা হৈছে। আপোনালোকে অকণমান আইডিয়া কৰিব পাৰিছেনে বাৰু কি বনাম? দহি কচুৰিও বনাম। এওঁ কচুৰি 3টা আনিছে, যিহেতু আমি 3টাই মানুহ আৰু লগতে চিঙৰা এটা লৈ আহিছে। মানে কচুৰি চিঙৰা এনেকৈ মিক্স কৰি দিম, ভাঙি পেলাই এইদৰে অকণমান ভাঙি লৈছোঁ। আৰু তাৰ ওপৰতে গোটেই মিশ্ৰণখিনি দি দিম। দৈ আছিলে আনি থোৱা, তাতে অকণমান পানী দি পেলাই মই ফেটি ল'লোঁ। এতিয়া ইয়াৰ ওপৰতে
এয়া এক চামুচকৈ এইদৰে মানে দৈ মিশ্ৰণখিনি ওপৰত দি দিছোঁ। যিহেতু নামেই হৈছে দহি কচুৰি, সেইকাৰণে দৈ দিবই লাগিব। আৰু তাৰ ওপৰত পিঁয়াজ, ধনিয়া, জলকীয়া, বিকাজী আছিলে আৰু টমেটো চচ দিছোঁ, তেতেলী চচো দি দিছোঁ। দিলে তেতিয়া মানে খাবলৈ বহুত টেষ্ট হৈ যায়। আৰু এইখিনি দিয়া হৈ গ'ল, এতিয়া ৰেডি খাবৰ কাৰণে। এয়া ৰেডি হৈ গ'ল দহি কচুৰি, চিঙৰা চব দি দিছোঁ ইয়াতে। আৰু ইমান টেষ্টি হৈছে নহয়। আৰু এইখিনিতে মানে বহুত দিনৰ পৰা কৈ আছিলে খাম খাম, আৰু আজি এইয়া বনাই দিলোঁ। কেতিয়াবা মানে কিবা বেলেগকৈ কিবা এটা বনাই খাবলৈ মন যায় জানেনে। আৰু সদায়তো চাহ খাওঁৱেই গধূলি, কেতিয়াবা চাটফাটা কিবা এটা খাবলৈ ইমান মন যায় নহয়। আৰু সেয়ে মানে আজি এখেতে কচুৰি যেতিয়া লৈ আহিলে, এওঁক ক'লোঁ যে এনেকৈয়ে খাওঁ দিয়ক। আচলতে এওঁ মোক বহুত দিনৰ পৰা কৈছে বোলে দহি কচুৰি খাম দেই। মই বোলো আপুনি লৈ আহিব এদিন। আৰু আজি লৈ আহিলে যে এনেকৈয়ে খাওঁ বুলি ভাবিলোঁ। আৰু এওঁ খুব ভাল পাইছে খাই পেলাই। খাই লৈ পেলাই তাক অকণমান মানে চাইছোঁ পঢ়োৱাখিনি আজি স্কুলত কি লিখালে, যিহেতু আজিৰ পৰাতো আৰম্ভ হৈ গ'ল স্কুল। তাৰ মাজতে ৰাতিৰ কাৰণে মই এয়া বনালোঁ বিৰিয়ানী। সি আহি পেলাই চাই আছে যে মায়ে কি বনালে। আৰু এতিয়া সময়ো 9:30 বাজি গ'লেই। আকৌ ৰাতিপুৱা সোনকালে তাৰ আকৌ স্কুলেই থাকে, সেইকাৰণে বোলো নহয় বেগেতে দিয়ে দিওঁ খাবলৈ। সি খুব এক্সাইটেড হৈ আছে, বিৰিয়ানী বুলি ক'লে সি খুব ভাল পায়। আৰু মই যে মোৰ কাৰণে নহয় বাতিটোতে লৈ লৈছোঁ, মই বাতিত খাই খুব ভাল পাওঁ। ভাত খোৱা হৈ গ'ল। ভাত মানে সেয়া বিৰিয়ানীকে বনালোঁ। চিকেন আছিলে কালিয়ে আনি থোৱা, সেয়ে ভাবিলোঁ বিৰিয়ানী বনাওঁ। আৰু বৰষুণো দি আছে আবেলিৰ পৰা, গৰমততো খাব নোৱাৰি চিকেন, সেই বৰষুণটো দিয়া দেখি পেলাই বিৰিয়ানীকে বনালোঁ। আৰু আজি দেৰিও হৈ গ'ল, 11টা হৈছে। ইফালে মৰমৰ কাইলৈ স্কুলো আছে। আৰু এয়া বস্তুটো দেখুৱাওঁ ৰ'ব আপোনালোকক। অথনি যে ওলাই যে গৈছিলোঁ, তাত অকণমান আপোনালোকক দেখুৱাই আছিলোঁৱে, মানে পতি বিচাৰি গৈছিলোঁ। মই যে কাপোৰ এযোৰ স্ক্ৰীণ পেইণ্টিং কৰিছোঁ বুলিয়ে কৈছিলোঁ যে, অৰেঞ্জ কালাৰৰ। ৰ'ব ব্লাউজৰ পিচটো আছে, তাকে আপোনালোকক দেখুৱাওঁ। এইটো কাপোৰ দেখিছেনে, অৰেঞ্জ কালাৰ হয়। আৰু ফুলটো দিছোঁ, এইটো ফুলটো জবা ফুল এপাহ এপাহ দি দিছোঁ। এইটো ব্লাউজৰ পিচহে হয়। এতিয়া তাৰ কাৰণে মানে মই পতি বিচাৰি গৈছিলোঁ। পতি গৈ পেলাই ৰ'ব দেখুৱাই আছোঁ, ব্লেক কালাৰৰ পালোঁ। এইটো এনেকুৱাই মানে পতি, এইটো টাইপৰ দেখিছেনে। নাই ভাবিছোঁ এইটোৱে লগাই দিওঁ বুলি ভাবিছোঁ। ইমান কালাৰ চাইছোঁ নহয় দোকানত গৈ পেলাই, বগা, নীলা, মানে এই অৰেঞ্জ কালাৰটোৰ লগত মানে এই ক'লাটোৱে ভাল লাগিলে। এই লগাই দিছোঁ ক'লাটোৱে দেখাত মানে ভাল লাগিছে। তাৰ বাইদেউগৰাকীয়েও ক'লে, দোকানী বাইদেউগৰাকীয়ে কৈছে ক'লাটোৱে ভাল লাগিব। আৰু এই পতিটো মানে ভাল বুলি কৈছে, এইটো কটন বুলি কৈছে, নিচিঙে মানে বহুত দিন লাষ্টিং কৰিব বুলি ক'লে। আৰু ক'লাও বেলেগ চাইছিলোঁ, ক'লা আছে বেলেগ, কিন্তু বহুত ডাঙৰ, মানে ইমানখিনি বহল হ'ব, ইমানখিনি বহল হ'লেও দেখাত ভাল নালাগে। সেইকাৰণে এইটোকে আনিলোঁ। আৰু কেনেকুৱা লাগে নাজানো। এইখিনি পতি ইয়াকে আনিবৰ কাৰণে গৈছিলোঁ, আৰু তেনেকুৱা একো নাইকিয়া বজাৰ। আৰু এনেদৰেই আজি সৰুকৈ ব্লগ এটা বনালোঁ। আৰু বহুত দিন হ'ল মোৰ ব্লগ বনোৱা তেনেকৈ মানে হোৱাই নাইকিয়া। আজিকালি মানে একেবাৰে সময় নোপোৱা নিচিনা হৈ গ'লোঁ, আৰু বৰ এলাহ লাগে। সেইকাৰণে মানে বনোৱাই নহয় মানে ভিডিঅ' জানেনে। আজি সেয়া পটককৈ মন গ'ল, অকণমান বনালোঁ। বেছি দীঘলো কৰা নাই, চুটিকৈ আপোনালোকৰ কাৰণে এই ব্লগটো লৈ আহিলোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ যোগে জনাব। আৰু আপোনালোকৰ বহুত বহুত মৰম দিব বুলি মই আশা কৰিলোঁ। আৰু যিসকলে প্ৰথমবাৰ চাইছে আমাৰ এই চেনেলটো, প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বহুত বহুত মৰমৰ প্ৰয়োজন, আৰু আশা কৰিছোঁ আপোনালোকে মৰমবোৰ দি যাব বুলি। আচলতে মাজতে আপোনালোকে চাইছে ব্লগসমূহ, কিন্তু এতিয়া তেনেকৈ নাচায় নেকি আপোনালোকে। মানে ভিউজবোৰ বহুত কম আহিছে। মানে মিনি ব্লগো মই মাজে মাজে দি থাকোঁ, যেতিয়াই বনাওঁ তেতিয়াই দিওঁ। আৰু লং ব্লগ মানে খুব কমেই বনোৱা হৈছে মানে এইকেইদিন। আৰু আপোনালোকে মৰম দিব আশা কৰিছোঁ। আৰু ইমানতে সামৰি দিওঁ এই ভিডিঅ'টো। বহুত দেৰিয়ে হৈ গৈছে, 11টাই বাজিছে।
মৰমৰ কাইলৈ আকৌ স্কুল আছে। স্কুল সিহঁতৰ মানে এই 8টাত গৈ সিহঁত পাবগৈ লাগে, সেইটো কাৰণে সি 6টা 6:30 মানত উঠিবই লাগে। আকৌ গা পা ধুই ভাত পানী খাই কৰি ওলাই কৰি ইয়াৰ পৰা 7:30 মানত গ'লেহে 8টাত পায়গৈ, 1টা বজাত ছুটি হয়। সেইকাৰণে আৰু দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।